বিজেপিৰ বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে ভাৰতীয় জনতা পাৰ্টিৰ কেনেকুৱা ধৰণৰ বৰ্তমান সময়ত প্ৰচাৰ চলিছে বিটিচিত সেই আমি সকলোৱে দেখিছোঁ আৰু এই মুহূৰ্তত মোৰ সৈতে আছে প্ৰকাশ কাশ্যপ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী পৰিচিত ব্যক্তি আৰু যিগৰাকী ব্যক্তিয়ে প্ৰভাৰী দায়িত্ব বিটিচিৰ নিৰ্বাচনত চৰাইবিল সমষ্টিত পালন কৰিছে আৰু একেটা সময়তে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তিৰ নাম উল্লেখনীয় সেইসকল ব্যক্তিৰ ভিতৰত প্ৰকাশ কাশ্যপ ডাঙৰীয়া অন্যতম আৰু সেইগৰাকী ব্যক্তি আমাৰ সৈতে আছে আৰু বিজেপিৰ যি বিটিচিৰ প্ৰচাৰ আপোনাৰ দৃষ্টিৰে মোৰ দৃষ্টিৰেতো বহুখিনি আগুৱাইছে ৰাইজৰ দৃষ্টিৰেও বহুখিনি আগুৱাইছে আপোনালোকৰ দৃষ্টিৰে কিমান কৰিবলগীয়া আছে আৰু কিমানখিনি কৰিছে আমাৰ প্ৰচাৰৰ মূল ভেটিটোৱে হয় বুথ সমিতি আৰু মই প্ৰথমবাৰ যেতিয়া আহিছিলোঁ যিহেতুকে মোক ইয়াতে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰাইবিল সমষ্টিৰ দায়িত্বত দিছিলে মই ৭৫টা ইয়াত বুথ আছে গোটেই ৭৫টা বুথতে গ'লোঁ আৰু গোটেইকেইটাত যাওঁতে এটা ৰাইজৰ মুখত যিখিনি আমি উৎসাহ দেখিবলৈ পালোঁ সংগঠনৰ স্থিতি আৰু উপস্থিতি প্ৰতিটো জেগাত পাইছিলোঁ ইয়াৰ কাৰণে মই জিলা সভাপতিক ধন্যবাদ দিম মণ্ডল সভাপতিক ধন্যবাদ দিম তেখেতসকলে খুব সুন্দৰকৈ দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে কাম কৰিছে আৰু এই সংগঠনক ভেটি হিচাপে লৈ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সকলো কৰ্মী উঠি পৰি লাগিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নতুন অসম গঢ়াৰ কাৰণে অসম যিটো গতিত যি দিশত ধাৱমান হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত যি ধৰণে বিশ্বত নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এইখিনিক মূল আধাৰ হিচাপে লৈ আমি ৰাইজৰ মাজত সোমাম বিজেপি দলটো যথেষ্ট এটা নীতি নিয়মৰ মাজেৰে চলে ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল যিটো দলত প্ৰতিগৰাকী কাৰ্যকৰ্তাই কেনেদৰে চলিব লাগে সুপৰিকল্পিত যিখিনি নীতি নিয়ম সেই নীতি নিয়মৰ মাজেৰে চলে আৰু দলটোৰ সাংগঠনিক ভেটি সেইবাবেই শক্তিশালী বুলি সকলোৱে কয় আজিৰ তাৰিখত প্ৰশ্ন এইটো যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি জনসভা আমি দেখোঁ বিটিচি অঞ্চলত আমি বিভিন্ন প্ৰান্তত এই 5খন জিলাত যি জনসভা দেখিছোঁ সেই জনসভা কিন্তু মানুহৰ যি সমাগম সেয়া সঁচাকৈয়ে শলাগিবলগীয়া সঁচাকৈ ভাবিবলগীয়া আৰু এই সংগঠনৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা আপোনালোকৰ গুৰুত্বপূৰ্ণ যি স্থিতি সেয়া সঁচাকৈয়ে প্ৰশংসনীয় এই যিটো সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোকে 5 বছৰ আগতে যিটো পুলি ৰোপণ কৰিছিলে ভাল মানে সেই পুলিটো এতিয়া জীপাল কৰিবলৈ সেই গছজোপা এতিয়া উঠি আহিবলৈ যেনেদৰে চেষ্টা কৰিছে এইবাৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বিজেপিয়ে বিটিচি দখল কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বাৰম্বাৰ জনসভাত তেনেধৰণৰ বক্তব্য দিয়া আমি শুনিছোঁ কি আপোনাৰ মতে কেনেকুৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ জনপ্ৰিয়তাটো হি হেজ বিকাম এ ৰক ষ্টাৰ পলিটিচিয়ান নাও তেখেতৰ যিটো জনপ্ৰিয়তা আপুনি চাব সেইটো স্বাভাৱিক ৰাইজে তেখেতক ইমান অন্তৰৰ পৰা লৈছে সেইকাৰণে তেখেতে যিকোনো জনসভাত গ'লে ৰাইজৰ যিটো উৎসাহ ৰাইজৰ যিটো আৱেগ আৰু তেখেত যে গোটেই অসমত থকা ৰাইজক আগবঢ়াই লৈ যোৱাৰ যিটো তেখেতৰ হেঁপাহ এই কথাটো ৰাইজে অনুধাৱন কৰে আৰু সেইমতে ৰাইজে তেখেতৰ যিকোনো নিৰ্বাচনী সভাত বা চৰকাৰী অনুষ্ঠানত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে ভাগ লয় আৰু তেখেতসকলক আমি সেইকাৰণে ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় অসমৰ জনসাধাৰণক নমস্য ব্যক্তি হিচাপে প্ৰতিজন নাগৰিকক বুকুত সামৰি কেনেকৈ আগবঢ়াই লৈ যাব পাৰি অসমক আৰু তেখেতসকলক সেই দিশে কাম কৰি আছে আৰু তাৰ কাৰণে আমাৰ জনপ্ৰিয়তা বৃদ্ধি হৈ আছে আমাৰ সংগঠনত কাৰ্যকৰ্তা বৃদ্ধি হৈ আছে এটা সময় আছিল য'ত ভাৰতীয় জনতা পাৰ্টীক মানুহে হাঁহিছিল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বুলি ক'লে কিন্তু আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বুলি ক'লে মানুহে সন্মানৰ চকুৰে চায় আৰু জানে যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা মানে তেখেতসকল সদায় ন্যায়ৰ লগত থাকে উন্নয়নৰ লগত থাকে দুখীয়া দৰিদ্ৰৰ কল্যাণৰ কাৰণে আমাৰ চৰকাৰে কাম কৰে এইখিনিৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলে বুথ পৰ্যায়ত ৰাইজৰ মাজত এই কথাখিনি লৈ যাবলৈ সক্ষম
আপোনাৰ দৃষ্টিৰে চৰাইবিল সমষ্টিত গোসাই বসুমতাৰী ডাঙৰীয়া বাকী দলতকৈ কিমান আগত আছে? চাওক, ইয়াত বাকী দলৰ স্থিতি কি সেইটোতো আমি নাজানো। বাকী দল কোন কেমেৰাত আছে, কোন গ্ৰাউণ্ডত আছে, এই বিষয়ে মই ক'ব নোৱাৰিম। কিন্তু আমাৰ স্থিতি প্ৰতিটো পুলিং ষ্টেচনত শক্তিশালী, এইখিনি আপোনাক ডাঠি ক'ব পাৰোঁ। কাৰণ নিজে যেতিয়া আমি ফিল্ডত ঘূৰিছোঁ, মই 3বাৰ এই অঞ্চলটোত ঘূৰা ঘূৰি কৰিলোঁ, গতিকে আমাৰ সাংগঠনিক স্থিতি যথেষ্ট শক্তিশালী। আৰু এতিয়া আমাৰ ৰাজ্যিক সম্পাদক নৱাৰুণ বুঢ়াগোহাঁই ডাঙৰীয়াও আছে, গতিকে আমাৰ নৱাৰুণ বৰগোহাঁই, গতিকে তেখেতো আহিছে আৰু ৰাজ্যিকৰ ফালৰ পৰা বহুত কাৰ্যকৰ্তা আহি আছে। সেই সকলো কাৰ্যকৰ্তাই আমি গোসাই বসুমতাৰীক কি ধৰণে আগুৱাই লৈ যাব পাৰোঁ, কি ধৰণে আমি ইয়াত সহায় কৰিবলৈহে আহিছোঁ। আমি ইয়াত বেক বেঞ্চাৰ কাৰ্যকৰ্তা হয়, আমি পিছফালৰ পৰাহে আমাৰ ইয়াৰে স্থানীয় কাৰ্যকৰ্তাসকলক সহায় কৰিম বুলি ৰাজ্যিকৰ ফালৰ পৰা বহুত কাৰ্যকৰ্তা আহি গৈছে আৰু ভৱিষ্যতলৈ আহি। আমি সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে ৰাজনৈতিক পথাৰৰ যদি বৰ্তমানৰ BTCৰ পৰিস্থিতিটো আৰু পৰিৱেশটো আমি লক্ষ্য কৰোঁ, তেনেহ'লে এটা কথা আমি দেখোঁ যে বুথ পৰ্যায়ত আটাইতকৈ বেছি কাম কৰা ভাৰতীয় জনতা পাৰ্টীয়ে কেনেদৰে সংগঠন শীৰ্ষ পৰ্যায়লৈকে শক্তিশালী কৰিব পাৰিছে, নিয়মানুৱৰ্তিতাৰ মাজেৰে সংগঠনৰ ভেটি যেনেদৰে নিৰ্মাণ কৰিছে, সুপৰিকল্পিত নীতিৰে যেতিয়া দলৰ নেতৃত্বই নেতৃত্ব প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাই যিটো সময়ত বিজেপিক লাভান্বিত কৰিছে, আগুৱাই নিছে, বিকাশৰ দিশেৰে সমগ্ৰ অসমক আগুৱাই নিছে, সেই সময়ত আমি এটা কথা নিশ্চিত যে প্ৰকাশ কাশ্যপ ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে যে আমি সম্পূৰ্ণৰূপে বুথ পৰ্যায়ত শক্তিশালী ৰূপে কাম কৰিছোঁ, সেই কথা উল্লেখ কৰিছে। আপোনালোকৰ যি ৰাজনৈতিক বৰ্তমান সময়ত বতাহ বলি আছে আৰু জোৰকৈ বলক, আমি সেইটোৱে বিচাৰিম। আৰু বিজেপিৰ যি নীতি, সেই নীতিয়ে সঁচাকৈ প্ৰতিগৰাকী লোককে আকৃষ্ট কৰে। বাকী দলসমূহৰ যিটো সময়ত টিকট প্ৰদান কৰাৰ লগে লগে বিসম্বাদ বুলি শব্দটো আৰু সেই বিসম্বাদ বুলি শব্দৰ লগত জড়িত যিখিনি কাৰ্যক্ৰিয়া সেইখিনি আমি দেখিবলৈ পাওঁ, গতিকে বিজেপিত কিন্তু আমি তেনেকুৱা পৰিৱেশ দেখিবলৈ নাপাওঁ। এয়াই হৈছে এটা দলৰ মূল চাবিকাঠি, নে কি কয়? আমাৰ ভাৰতীয় জনতা পাৰ্টীত বিসম্বাদ বোলা শব্দ নায়েই। সকলো কাৰ্যকৰ্তাৰ কাৰণে কাম, সকলো কামৰ কাৰণে কাৰ্যকৰ্তা। আমি এটা বিশাল পৰিবাৰৰ নিচিনাকৈ, এটা পৰিয়ালৰ নিচিনাকৈ কাম কৰোঁ। ইয়াত কি পাইছোঁ সেইটো ডাঙৰ কথা নহয়, ইয়াত দেশৰ ৰাষ্ট্ৰহিতৰ কাৰণে আমি দলক কিমান সময় দিছোঁ, কিমান কষ্ট কৰিছোঁ, কি দিছোঁ, সেইটোহে মূল বিষয়। ইয়াত পাবৰ কাৰণে নহয়, ইয়াত দিবৰ কাৰণে, ৰাষ্ট্ৰ সেৱাৰ কাৰণে এইটো দল। আমি এইকেইটা দিনত কোকৰাঝাৰত থাকিম, প্ৰকাশ কাশ্যপ ডাঙৰীয়াক আকৌ লগ পাম, আকৌ কথা পাতিম। আৰু বতাহ কেনেকুৱা বলিছে সেয়া নতুনকৈ ক'ব নালাগে। যদি আপুনি এবাৰ কেমেৰাটো ঘূৰাই দিয়ে ক'ৰবাত, আপুনি কেমেৰাটো যদি গোসাইগাঁও বা কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তত ঘূৰাই দিয়ে, তেনেহ'লে আপুনি দেখিবলৈ পাব যে কেৱল এতিয়া বিজেপিৰ পতাকা উৰিছে আৰু এনেদৰে ভাৰতীয় জনতা পাৰ্টীয়ে বিজয়ৰ দিশে, BTCত চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে। আমিও আশাবাদী যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই যেনেদৰে বিচাৰিছে তেনেকুৱাই কিবা এটা হ'ব। বাকী কেইটা দিনৰ পৰিৱেশো আমি আপোনালোকক দেখুৱাম, চাই থাকিব দা নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।